আমি সাধাৰণতে দেখা পাইছোঁ যে প্ৰত্যেকজন মানুহ আমি বেমাৰী, প্ৰত্যেকজন মানুহে আমি বেমাৰৰ পৰা ৰক্ষা পোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, কিন্তু বেমাৰৰ পৰা আমি মানে হাত সাৰিব পৰা নাই। আৰু এই বিষয়ত বৈজ্ঞানিক আৰু ডক্টৰসকলে ৰিচাৰ্চ কৰি তেওঁলোকে এটাই কথা উলিয়াব পাৰিছিল, মানে সেইটো হৈছে যে মানুহৰ আচলতে বেমাৰ ক'ৰ পৰা হয়। বেমাৰ হয় মানুহৰ অৰ্গেন অৰ্থাৎ অংগ দুৰ্বল হোৱাৰ কাৰণে মানুহৰ বেমাৰ হয়। আৰু অংগ দুৰ্বল হোৱাৰ মূল কাৰণটো হৈছে আমাৰ যিটো অংগৰ যিটো খাদ্য পাব লাগে সেই খাদ্যটো মানে সেই অংগই নোপোৱাৰ কাৰণে অংগ দুৰ্বল হয়। আৰু অংগ দুৰ্বল হোৱাৰ কাৰণে এটা অংগ দুৰ্বল হোৱাৰ বিনিময়ত আমাৰ 10টা 15টা 20টা 50টা বেমাৰৰ লক্ষণ আহে। আৰু আমাৰ অৰিয়েন্সৰ তৰফৰ পৰা ডক্টৰ আৰু বৈজ্ঞানিকসকলে ৰিচাৰ্চ কৰি উলিয়াইছিল মানে অৰ্গেন বেছ প্ৰডাক্ট, যেনেকৈ হাৰ্টৰ, লিভাৰৰ, কিডনি, ষ্টমাক, পেনক্ৰিজ। যিটো পেনক্ৰিজ দুৰ্বল হ'লে আমাৰ কি হয়, ডায়েবেটিছ হয়। ট্ৰিটমেণ্ট আমাৰ মানে পেনক্ৰিজৰ ওপৰত নহয়, বেলেগ মানে চুগাৰৰ ওপৰত হয়, যাৰ কাৰণে দেখা যায় যে মানে ডক্টৰসকলে কৈ থাকে যে কি ডায়েবেটিছ দুৰাৰোগ্য। কিন্তু আমাৰ এই অৰিয়েন্সৰ ছিষ্টেমত দেখা গৈছে যে পেনক্ৰিজৰ ওপৰত ট্ৰিটমেণ্ট কৰি ডায়েবেটিছটো দুৰাৰোগ্য নহয়, এইটো আৰোগ্য। বহুত হাজাৰ হাজাৰ মানুহে ডায়েবেটিছৰ পৰা মুক্ত পাবলৈ সক্ষম হৈছে। হাজাৰ হাজাৰ মানুহে হাৰ্টৰ পৰা যিটো আমাৰ অসুবিধাৰ কাৰণে যিটো আমাৰ হাই প্ৰেছাৰ হয়, হাই প্ৰেছাৰৰ কাৰণে হাৰ্টৰ ট্ৰিটমেণ্ট কৰাৰ বিনিময়ত দেখা গৈছে হাই প্ৰেছাৰৰ পৰা ভাল হৈছে। চকুৰ কাৰণে ডক্টৰসকলে চশমা দিয়ে, কিন্তু যিটো অভাৱত চকুৰ প্ৰব্লেম হয় চশমাত মানে গ্লাছত সেইটো বস্তু পোৱা নাযায়। কিন্তু এইটো ছিষ্টেমত চকুৰ কি প্ৰব্লেম, সমস্যাটো চকুৱে কি বিচাৰে সেই খাদ্যখিনি ডক্টৰসকলে উলিয়াইছে, যাৰ নাম হ'ল ইভাৰব্ৰাইট নামৰ এটা খাদ্য উলিয়াইছে। সেইটো খোৱাৰ পিছত দেখা গৈছে যে হাজাৰ হাজাৰ মানুহে চকুৰ পাৱাৰটো তেওঁলোকে ঘূৰাই পাবলৈ সক্ষম হৈছে। দুটা চিকিৎসা পদ্ধতি আছিলে, এটা নাম হ'ল সিদ্ধা আৰু এটা নাম হ'ল ইউনানী। তো সিদ্ধা চিকিৎসা পদ্ধতিটো বহু যুগৰ আগৰ চিকিৎসা পদ্ধতি আছিলে। আৰু ইউনানী চিকিৎসা পদ্ধতি যাৰ জন্ম হৈছিলে গ্ৰীচত, যাৰ জন্মদাতা যাক কোৱা হয় গড অফ ফাদাৰ হিপ'ক্ৰেটিছ, তেখেতে জন্ম দি থৈ গৈছিলে। আৰু এই ইউনানী চিকিৎসা পদ্ধতিয়ে বৰ্তমান সময়ছোৱাত দেখা গৈছে যে আৰৱত, বিশেষকৈ আৰৱৰ মানুহবোৰে এই ইউনানী চিকিৎসা পদ্ধতিত চিকিৎসা গ্ৰহণ কৰাই আহিছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত 2005 চনৰ তথ্য অনুযায়ী WHOৰ পৰা যে পৃথিৱীৰ ভিতৰত সকলোতকৈ সুস্বাস্থ্যৱান দেশ হিচাপে পৰিগণিত হৈছিলে আৰৱ। আৰু তেখেতসকলে আৰৱৰ মদিনা, তেখেতসকলে কি কৰিছিল, জাষ্ট এটা ইউনানী চিকিৎসা পদ্ধতিত চিকিৎসা গ্ৰহণ কৰাইছিল। কিন্তু দেখা গৈছে অৰিয়েন্স নামৰ সংস্থাই এই তিনিওটা চিকিৎসা পদ্ধতিক বেটাৰ বাবে কম্বিনেশ্যন কৰি একত্ৰিত কৰিছে, যাৰ ফলত দেখা গৈছে যে মানুহৰ অৰ্গেনবোৰ যদি সবল হয় তেনেহ'লে মানুহৰ বেমাৰ একদম গুৰিৰ পৰা নাইকিয়া হৈ আছে। আমি যিবোৰ দুৰাৰোগ্য বেমাৰ বুলি ভাবি আছোঁ সেইবোৰ আচলতে দুৰাৰোগ্য কিয় হ'ল? বেমাৰ হৈছে যদি বেমাৰ হোৱাৰ কাৰণ আছে, আৰু কাৰণটো মেডিচিন নহয়।